শেহতীয়াকৈ অসম চৰকাৰে অসমত থকা চৰকাৰী মাদ্ৰাছাবোৰ বন্ধ কৰি দিছে কাৰণ মাদ্ৰাছাত পঢ়িলে হেনো মোল্লা হ'ব ডক্টৰ ইঞ্জিনিয়াৰ নহয়। এই ছবিখন চোৱাৰ পিছত আপুনি হয়তো ভাবিছে কোনোবা মাদ্ৰাছাত পঢ়ুৱা এজন মোল্লা তেওঁ, কিন্তু নহয়। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ সকলো ধাৰণা ভুল প্ৰমাণিত হ'ব। মাদ্ৰাছাত পঢ়িলে মোল্লা হ'ব ডক্টৰ ইঞ্জিনিয়াৰ নহয় বুলি কোৱা আৰু ভবাসকলে নিজৰ দৃষ্টিভংগী সলনি কৰাৰ সময় এয়া। এখেত মাদ্ৰাছাত পঢ়ুৱা সাধাৰণ মোল্লা নহয়। এতিয়া নিশ্চয় আপোনাৰ মনত প্ৰশ্ন আহিছে, তেন্তে ব্যক্তিজন কোন, কি তাৰ আচল পৰিচয়? ৰ'ব অলপ ধৈৰ্য ধৰক, কৈ আছোঁ। এই ব্যক্তিজনৰ আচল পৰিচয় জানিলে নিশ্চয় অবাক হ'ব আপুনি। দাড়ি থকা আৰু টুপি পিন্ধা লোকৰ প্ৰতি আপোনাৰ ধ্যান ধাৰণা ভুল প্ৰমাণিত হ'ব। এই সাধাৰণ সুন্নতি পোছাক পৰিধান কৰা ব্যক্তিজন সাধাৰণ মোল্লা নহয়। এখেত হ'ল আমেৰিকাৰ চিকাগো বিশ্ববিদ্যালয়ৰ পেথলজি বিভাগৰ প্ৰধান প্ৰফেচৰ, মেডিকেল স্কলাৰ আৰু বহুতো পুৰস্কাৰপ্ৰাপ্ত গৱেষক ডক্টৰ মুহাম্মদ হুছাইন ছাত্তাৰ। আপুনি ভবাৰ দৰে এখেত মাদ্ৰাছাত পঢ়ুৱা সাধাৰণ মোল্লা নহয়। আপুনি যদি গুগলত চাৰ্চ কৰে ক্ৰিয়েটৰ অফ পেথমা বুলি, তেন্তে নিজেই দেখা পাব তেখেতৰ নাম। তেখেত পেছাত এগৰাকী মেডিকেল শিক্ষক গৱেষক। এখেত প্ৰত্যক্ষভাৱে হাজাৰ হাজাৰ মেডিকেল ছাত্ৰ ছাত্ৰীৰ শিক্ষক আৰু পৰোক্ষভাৱে এওৰেই ৰচিত ফাণ্ডামেণ্টেলছ অফ পেথলজি নামৰ গ্ৰন্থৰ জৰিয়তে গোটেই বিশ্বত অন্যান্য ডক্টৰসকলৰো শিক্ষক তেওঁ। মেডিকেল জগতত এওঁ ক্ৰিয়েটৰ অফ পেথমা হিচাপে পৰিচিত। ডক্টৰ ছাত্তাৰৰ জন্ম হৈছিল আমেৰিকাৰ চিকাগোত। তেওঁ 1993 চনত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু 2001 চনত চিকাগো বিশ্ববিদ্যালয়ৰ পিস্কাৰ স্কুল অফ মেডিচিনৰ পৰা MD ডিগ্ৰী অৰ্জন কৰে। তেওঁ চিকাগো বিশ্ববিদ্যালয়ৰ এক সংযুক্ত এনাটমিক এণ্ড ক্লিনিকেল পেথলজি কাৰ্যসূচীত আৱাসিক প্ৰশিক্ষণ লৈছিল, য'ত তেওঁ প্ৰশিক্ষণৰ অন্তিম বছৰত পেথলজি বিভাগৰ প্ৰধান প্ৰফেচৰ হিচাপে নিযুক্তি লাভ কৰিছিল। ডক্টৰ ছাত্তাৰ বৰ্তমান চিকাগো বিশ্ববিদ্যালয়ৰ পেথলজিৰ এজন সহকাৰী অধ্যাপক, য'ত তেওঁ স্তন ৰোগ আৰু প্ৰসূতি বিশেষজ্ঞ হিচাপে কাম কৰে। এজন সক্ৰিয় শিক্ষাবিদ, ডক্টৰ ছাত্তাৰে কেইবাটাও প্ৰকাশিত গৱেষণা প্ৰবন্ধ আৰু এবষ্ট্ৰেক্ট ৰচনা কৰিছে। মাদ্ৰাছাত পঢ়িলেই মোল্লা হ'ব ডক্টৰ ইঞ্জিনিয়াৰ নহয় বুলি কোৱা আৰু ভবাসকলে তেওঁলোকৰ নিজৰ দৃষ্টিভংগী সলনি কৰাৰ সময় এয়া। সকলোতে ৰাজনীতিৰ গোন্ধ বিচাৰি ফুৰোতে দেশখনে শিক্ষাৰ ক্ষেত্ৰত কিমান দূৰ পিছুৱাই গৈছে সেয়া হয়তো আপুনি উপলব্ধি কৰিব পাৰিছে। নিবনুৱাই পিটপিটাই ফুৰা দেশখনত ধৰ্মৰ ৰাজনীতিয়ে মানুহক ভাগ ভাগ কৰি মূল বিষয়বোৰৰ পৰা আঁতৰাই ৰাখি ৰাজনীতিৰ অঙঠাত পাপৰ সেকি খাবলৈ চেষ্টা কৰি থাকোঁতেই আমি কোন দিশে গতি কৰিছোঁ নিজেই বিবেচনা কৰক। এই কাহিনীটো ইমানেই শ্বেয়াৰ কৰক যাতে ধৰ্মৰ ৰাজনীতিৰ লেলিহান শিখাই নিঃশেষ কৰাৰ আগতে এছামৰ চকু খোল খায়। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ওপৰত চাওক ফ'ল' বটন আছে, পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ভালে থাকিব, কুশলে থাকিব, সমাজখনৰ মংগল হ'ব। Important year, it's sort of the essential year. Yani, what they say is that the 7 years was preparation for the 8th year. And that's really the end point of the studies in the Dars Nizami, which is basically that you get to this final level in which you prepare and you study for hadith. It's like being in the company of the Prophet ﷺ for a year, essentially. It's as close as you can come. Because all of the various ahadith are recited and they're studied, then you're just constantly in the remembrance of the time of the Prophet ﷺ.